আজি মাহমৰা সমষ্টিৰ নাহৰবাৰী চাহ বাগিচাত তপন গগৈ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই। সভাপতি ভৱেশ কলিতাই নিৰ্বাচনী সভাত কংগ্ৰেছ এতিয়া পাম নাইকিয়া গাড়ী চকা বুলি আখ্যা দিয়ে। কলিতাক নাহৰ হাবি চাহ বাগিচাৰ প্ৰচাৰ সভাত সংগ দিয়ে মাহমৰা সমষ্টিৰ বিধায়ক মন্ত্ৰী যোগেন মহনে। সভাত সাংবাদিকে সভাপতিগৰাকীক হিতাধিকাৰী আঁচনি বৰ্তমানে ঘোষণা কিয় কৰিছে বুলি সোধা প্ৰশ্নৰ উত্তৰত কয়, কংগ্ৰেছৰো 5টা প্ৰতিশ্ৰুতি, আমাৰো 5টা প্ৰতিশ্ৰুতি। আমাৰ দলৰ 5 প্ৰতিশ্ৰুতি চৰকাৰৰ নহয় বুলি স্পষ্ট কৰে। নাজিৰাৰ পৰা মনোজ দত্তৰ ৰিপৰ্ট, ইছা 24/7। বাকি থকা সমস্যাখিনি সমাধান কৰিবৰ কাৰণে ইতিমধ্যে আমাৰ চৰকাৰে গ্ৰান্টি আহিছে আৰু আমি সকলো ৰাইজক আমি আপোনালোকে 19 তাৰিখে আন্তৰিকতা দেখুৱাইছে। চৰকাৰ আমাৰ লগত আছে আৰু আমিও চৰকাৰৰ লগত থাকিব লাগিব। আৰু আমি চৰকাৰৰ লগত থকাটো প্ৰমাণ কেতিয়া কৰিম? 5 বছৰৰ মূৰত হোৱা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতীক চিহ্ন পদুম ফুলত ভোট দি আমি কৃতজ্ঞতা প্ৰকাশ কৰিম। কৃতজ্ঞতা প্ৰকাশ কৰিম নৰেন্দ্ৰ মোদী বিশ্বসভাত। গতিকে এই নিৰ্বাচনত আমাৰ মৰাণ মণ্ডলৰ মই আদৰণি জনাবৰ কাৰণে জনাইছো। আৰু আজি আপোনালোকে আহি আমাৰ সন্মানীয় সভাপতি মহোদয়ক আদৰণি জনাব খুজিছে। আমি সকলোকে আহি মঞ্চত তেখেতক আদৰণি জনাবৰ কাৰণে জনাইছো। এই আমাৰ আদৰ্শ বিদ্যালয়ৰ সন্মানীয় প্ৰধান শিক্ষক আমাৰ লক্ষী হাতী বৰুৱা মহোদয়ে আমাৰ মাজত উপস্থিত আছে। আমাৰ সন্মানীয় অসম প্ৰদেশ সমিতিৰ সন্মানীয় সভাপতি ভৱেশ কলিতা ডাঙৰীয়া, মই তেখেতক আৰু যদি কোনোবাই সম্বৰ্ধনা জনাব সম্বৰ্ধনা জনাবৰ কাৰণে আমি জনাইছো। আৰু এতিয়া আমি ৰাইজক উদ্দেশ্যি মাৰ্গদৰ্শন কৰিবৰ কাৰণে আমাৰ সন্মানীয় মন্ত্ৰী মহোদয়ক হ'ব। আমাৰ এই সভাত উপস্থিত আছে আমাৰ অনুপ সিং ৰাজপুৰী ডাঙৰীয়া। আমাৰ ইয়াত উপস্থিত আছে চৰাইদেউ জিলা ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি লক্ষীনাথ দাস চাহ ডাঙৰীয়া, অসম গণ পৰিষদৰ নাৰায়ণ লাহন ডাঙৰীয়া, তেওঁ চৰাইদেউ জিলাৰ সভাপতি, মন্টু কোঁৱৰ ডাঙৰীয়া, তেখেত আমাৰ ইলেকশ্যন মেনেজমেণ্ট কমিটিৰ চেয়াৰমেন। আমাৰ ইয়াত উপস্থিত আছে ডিষ্ট্ৰিক্ট জেনেৰেল ছেক্ৰেটাৰী ৰজেন্দ্ৰ বৰুৱা ডাঙৰীয়া। ইয়াত মণ্ডল সভাপতি 3জন আছে। এই মণ্ডলৰ সভাপতি দলৈক্য গগৈ, মাহমৰা মণ্ডলৰ হৰেণ গগৈ আৰু মৰাণ মণ্ডলৰ কমল চেতিয়া। লগতে উপস্থিত থকা মোৰ দলীয় সতীৰ্থসকল, চাহ মৰ্চাৰ সভাপতি জিলাকে আদি কৰি বিভিন্ন শক্তি কেন্দ্ৰৰ বুথ সভাপতিসকল। ইতিমধ্যে আপোনালোকে জানে এতিয়া নিৰ্বাচনী বতৰ। ভাৰতীয় জনতা পাৰ্টি আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মাহমৰা সমষ্টিৰ নাহৰণি চাহ বাগানত উপস্থিত থাকিলোঁ। খুব ভাল লাগিল। এই অঞ্চলৰ ৰাইজ ওলাই আছে। সকলোৰে মনত এটাই কথা যে সমগ্ৰ ভাৰতবৰ্ষতে মোদীময় পৰিৱেশ, অসমতো মোদীময় পৰিৱেশ, যোৰহাট, মাহমৰা, শিৱসাগৰ, থাওৰাটো মোদীময় পৰিৱেশ। আৰু সেই নিমিত্তে গোটেই ৰাইজ ওলাই আছে। আৰু 19 তাৰিখে যি নিৰ্বাচন হ'ব, প্ৰথম পৰ্যায়ৰ নিৰ্বাচন, তেওঁলোকে হিল্লোল ভাঙি ওলাই আছে পদুম ফুলৰ ছবিত ভোট দিয়াৰ কাৰণে। কিমানখন আসন পাব অসমত? আমি 14খনতে এখন পাওঁ। দেখা গৈছে এটা কথা যে বিৰোধী পাৰ্টীৰ লুইনজ্যোতি গগৈয়ে এটা অভিযোগ উত্থাপিত কৰিছে যে আপোনালোকে যি অৰুণোদয় আঁচনিৰ কাৰণে পত্ৰ বিতৰণ কৰিছে, কিন্তু সেইটো সময়ত কোৰ্ট অফ কণ্ডাক্ট লাগি আছে। কথাটো কি হয়? চাওক, কংগ্ৰেছেও এনাউন্স কৰিছিল, লুইনজ্যোতি গগৈ পাহৰি গৈছিল নি? 5টা গেৰাণ্টি দিছিলে যে আমি পাৰ্টিয়ে দিছোঁ, চৰকাৰে দিয়া নাই নহয়তো। আমাৰ পাৰ্টিৰ পেটত দিয়া হৈছে নাই?
পাৰ্টীয়ে ঘোষণা কৰিব আৰু যেনেকৈ কংগ্ৰেছ দলে ঘোষণা কৰিছিল 5টা গেৰাণ্টি আমি আৰু পায়ে থাকিব এইটো হ'ল মোদীজীৰ গেৰাণ্টি কংগ্ৰেছটো শূন্য হ'ব ইয়াত অসমততো বিগ জিৰ' তপন গগৈ কিমান লিড ল'ব 2.5 লাখৰ ওপৰত জিতিব দে কাৰণ দেখিছে গোটেই মই আজি কেইবাখনো সভা কৰিলোঁ 4 নম্বৰ সভা জনতা যিদৰে ওলাই আহিছে আৰু 4খন সভা আছে তো ইয়ে উমান দিছে তপন গগৈ ডাঙৰীয়া যোৱাবাৰতকৈ ডাবল ভোটত এইবাৰ নিৰ্বাচিত হ'ব ভাল নাম বাকী এজিপি ভাৰত মাতা কি ধন্যবাদ নমস্কাৰ এই সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীক ভোট দিব হয়নে ৰাইজ আৰু সেই নিমিত্তে আমি ইয়াত উপস্থিত আছো আজি আমাৰ সৈতে উপস্থিত আছে আপোনালোকৰ অতি জনপ্ৰিয় নেতা অসম চৰকাৰৰ এজন দক্ষ মন্ত্ৰী ৰাজহ বিভাগৰ শ্ৰদ্ধেয় যোগেন মোহন ডাঙৰীয়া এই সময়ত আমাৰ সৈতে উপস্থিত আছে এই জিলাৰ সন্মানীয় সভাপতি লক্ষ্মীনাথ তাছা ডাঙৰীয়া আমাৰ নাৰায়ণ লাহন ডাঙৰীয়া আমাৰ মিত্ৰ গোষ্ঠীৰ তেখেত অসম গণ পৰিষদৰ আমাৰ আটাইতকৈ জ্যেষ্ঠ আপোনাৰ সকলোৱে চিনি পায় অনুপজী ৰাজপুৰোহিত মন্টু কোঁৱৰ ডাঙৰীয়া হীৰেণ ৰাজকুমাৰ ডাঙৰীয়া অজন্তা বৰুৱা লগতে আমাৰ লাখুৱা মা আমৰা মৰাণ মণ্ডলৰ সন্মানীয় সভাপতিসকল আৰু পৰম শ্ৰদ্ধাৰ মঞ্চত উপবিষ্ট নেতৃবৃন্দ আজিৰ সভাত উপস্থিত থকা শ্ৰদ্ধাৰ আইমাতৃসকল যুৱক যুৱতী